Hello everyone, welcome to Tesla Teaching. তো মই আপোনালোকৰ এডুকেটৰ বায়োলজি এডুকেটৰ সাজেশ স্যাৰ আজি আমি এটা নিউ সিরিজ আৰম্ভ কৰিবলৈ ওলাইছো এই সিরিজটো হল আমি এছামিজ মিডিয়াম আমাৰ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ বাবে তেওঁলোকৰ এটা দাবী আছিল যে আমাৰ কাৰণেও ভিডিঅ' দিব লাগে তো যাৰ কাৰণে আমি এই ভিডিঅ'ৰ সিরিজটো আমি আৰম্ভ কৰিছো আমাৰ ভিডিঅ' সিরিজটো চলিব বায়োলজিৰ লগতে ফিজিক্স আৰু কেমিষ্ট্ৰিও আমি অসমীয়া মিডিয়ামৰ সেকেন্ড ইয়াৰ মানে 12ৰ যিবিলাক চেপ্টাৰছবোৰ আছে বায়োলজি ফিজিক্স ম্যাথছ সেই চেপ্টাৰছবোৰ আমি ডিটেইলছত ডিসকাস কৰিম ইয়াতে তোমালোকৰ এডুকেটৰ মই বায়োলজি এডুকেটৰ সাজেশ স্যাৰ মই ডিসকাস কৰিম তোমালোকৰ যেটো বায়োলজি সাবজেক্ট আছে বায়োলজি সাবজেক্টৰ সেকেন্ড ইয়াৰৰ যিমানখিনি চেপ্টাৰছবোৰ আছে সেই চেপ্টাৰছবোৰৰ বিষয়ে আমি ডিসকাস কৰিম আমাৰ ডিসকাসখিনি থাকিব মেইনলি এনসিইআৰটি বেসড আৰু লগতে আমি যেটো হায়াৰ সেকেন্ডাৰী এক্সাম দিম বোৰ্ডৰ কাৰণে সেই বোৰ্ডৰ কাৰণে আমি কি শিকিব লাগিব কি জানিব লাগিব তাৰ বেসিছত আমি ডিটেইলছত আমি ডিসকাস কৰিম সো তোমালোকৰ যেহেতু আমি এটো সময়ৰ পৰা স্টার্ট কৰাৰ মেইন কাৰণটো হল যে আমাৰ যেহেতু নিউ সেশনটো আমাৰ স্টার্ট হৈ গল তো সেই নিউ সেশনৰ স্টার্টিংৰ পৰা আমাৰ এই ভিডিঅটো চলি থাকিব আৰু টিল নাও যেতিয়ালৈকে আমাৰ কোর্সখিনি শেষ নহয় এই ভিডিঅটো আমি কন্টিনিউ কৰি থাকিম ঠিক আছে তো বাকি কথাখিনি আমি পিছত ডিসকাস কৰিম লাহে লাহে তো আজিৰ আমি ফার্স্ট ভিডিঅটো যেটো মই লৈ আহিছো আমাৰ জীৱবিজ্ঞান বায়োলজি প্ৰাণী বিজ্ঞানৰ প্ৰথম যেটো চেপ্টাৰ যেটো আছে মানৱ প্ৰজনন মানে হিউম্যান ৰিপ্ৰডাকশন এই মানৱ প্ৰজনন বা হিউম্যান ৰিপ্ৰডাকশন চেপ্টাৰৰ বিষয়ে আমি ডিটেইলছত আমি ডিসকাস কৰিম আজিৰ ভিডিঅটোত এতিয়া এই চেপ্টাৰটো আমাৰ বোৰ্ড এক্সামৰ কাৰণে এজ ওয়েল এজ এন্ট্ৰেন্স এক্সামৰ কাৰণেও ভালেখিনি ইম্পৰ্টেন্ট হয় বোৰ্ড এক্সামত প্ৰত্যেক বছৰে ভালেখিনি কোৱেশ্চন এটো চেপ্টাৰৰ পৰা সোধে তার লগতো যিবিলাক আমাৰ এন্ট্রেন্স এক্সাম আছে তাতেও এই চেপ্টাৰৰ পৰা কোৱেশ্চনখিনি সোধে তো সেই কাৰণে এই চেপ্টাৰটো আমাৰ কাৰণে ভালে বেছি ইম্পৰ্টেন্ট হয় তো আমি এই চেপ্টাৰটোত মানৱ প্ৰজনন কেনেকে হয় মানৱ প্ৰজননত কি বিষয় জানিব লাগে সেইখিনি বস্তু আমি ডিসকাস কৰিম ওকে তো আমাৰ ফার্স্টলি আমি কি কৰিম ডিসকাস কৰিব লাগিব যে মানৱ প্ৰজননৰ এতিয়া আমি কিছু কথা জানিব লাগিব যেটো হল যে মানৱ প্ৰজননত কেনেকুৱা ধৰণৰ প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হয় আমি জানো যে প্ৰজনন প্ৰক্ৰিয়া দুই ধৰণৰ হয় এটা হল যৌন প্ৰজনন আৰু এটা হল কি অযৌন প্ৰজনন এতিয়া মানুহৰ ক্ষেত্ৰত আমি কি দেখা পাও যৌন প্ৰজনন দ্যাট ইজ দা সেক্সুয়াল ৰিপ্ৰডাকশন বুলি কোৱা হয় সেক্সুয়াল ৰিপ্ৰডাকশন প্ৰক্ৰিয়াটো সংঘটিত হয় মানুহৰ দেহত এতিয়া যৌন প্ৰজনন বা সেক্সুয়াল ৰিপ্ৰডাকশনৰ কাৰণে কি লাগিব আমি জানো যে সেক্সুয়াল ৰিপ্ৰডাকশন বা যৌন প্ৰজননত কি হয় আমাৰ জনন কোষৰ কি হয় প্ৰয়োজন হয় এতিয়া মানুহৰ ক্ষেত্ৰত দুই ধৰণৰ জনন কোষৰ সৃষ্টি হয় পুং জনন কোষ আৰু স্ত্ৰী জনন কোষ আৰু যেতিয়া পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ লগ লাগে মিলন হয় তেতিয়া কি হয় যোজন কোষৰ সৃষ্টি হয় আৰু সেই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ যৌন প্ৰজনন বুলি কওঁ এতিয়া মানুহৰ ক্ষেত্ৰত যেহেতু যৌন প্ৰজনন হয় এইটো চেপ্টাৰৰ ভিডিঅ'ছ বিলাকত বা এইটো চেপ্টাৰত আমি পঢ়িম মেইনলি যৌন প্ৰজননৰ বিষয়ে এতিয়া বাকিখিনি যোৱাৰ আগতে ফার্স্ট অফ অল আমি ডিসকাস কৰিম যে এই চেপ্টাৰটো যেটো আছে মানৱ প্ৰজনন চেপ্টাৰটো এই চেপ্টাৰটোত আমি কি বস্তু শিকিম এতিয়া এই চেপ্টাৰটো যেটো মই আৰম্ভ কৰিবলৈ লৈছো এই চেপ্টাৰত যিখিনি বস্তু শিকিব লাগিব সেইখিনি বস্তুখিনিক আমি কি কৰিব পাৰো তিনিটা পৰ্যায়ত আমি ভাগ কৰিব পাৰো এটা হল প্ৰাক নিষেচন পৰিঘটনা তাৰ পিছত হল নিষেচন আৰু তাৰ পিছত হল নিষেচনৰ পিছৰ পৰিঘটনা নিষেচনৰ পিছৰ পৰিঘটনা সো এই তিনিটা টপিকস বুলি ক'ব পাৰো যে এই তিনিটা টপিকসত আমি ডিটেইলছত পঢ়িম এইটো চেপ্টাৰত এটা হল প্ৰাক নিষেচন পৰিঘটনা আৰু নিষেচনৰ পিছৰ পৰিঘটনা এতিয়া আজিৰ ভিডিঅটো আমাৰ মেইনলি থাকিব এই প্ৰাক নিষেচন পৰিঘটনা মানে নিষেচন প্ৰক্ৰিয়াৰ আগতে কি হয় এতিয়া নিষেচন প্ৰক্ৰিয়াৰ আগতে মানৱ প্ৰজননৰ ক্ষেত্ৰত আমি কি পাম আমি ইয়াতে পাম জনন কোষৰ উৎপত্তি আমি জনন কোষৰ উৎপত্তিৰ বিষয়ে আমি পঢ়িব লাগিব
তো আমাৰ এইটো চেপ্টাৰত আমাৰ ফাৰ্ষ্টত দিয়া আছে জনন কোষৰ উৎপত্তিৰ বিষয়ে এতিয়া আমি জানো যে জনন কোষ দুই ধৰণৰ হয় পুং জনন কোষ আৰু শ্ৰী জনন কোষ তো আমি পুং জনন কোষ আৰু শ্ৰী জনন কোষৰ উৎপত্তিৰ বিষয়ে ইয়াতে আমি ডিসকাস কৰিম ওকে এতিয়া এই জনন কোষৰ উৎপত্তি পঢ়াৰ আগতে আমি জানিব লাগিব জনন কোষ কৰ পৰা উৎপত্তি হয় কোনটো অংগৰ পৰা উৎপত্তি হয় পুৰুষ ব্যক্তিৰ ক্ষেত্ৰত কোন অংগৰ পৰা স্ত্ৰী ব্যক্তিৰ ক্ষেত্ৰত কোন অংগৰ পৰা যেহেতু অংগসমূহৰ বিষয়ে আমি স্টাডি কৰিম তাৰ কাৰণে আমি ফাৰ্স্ট অফ অল স্টাডি কৰিব লাগিব জনন তন্ত্ৰৰ বিষয়ে জনন তন্ত্ৰ এতিয়া জনন তন্ত্ৰ আকৌ দুই ধৰণৰ আহিব এটা হ'ব পুং জনন তন্ত্ৰ আৰু এটা আহিব স্ত্ৰী জনন তন্ত্ৰ পুং জনন তন্ত্ৰ আৰু স্ত্ৰী জনন তন্ত্ৰ তো এট দা বিগিনিং আমি এইটো চেপ্টাৰত আমি পঢ়িম পুং জনন তন্ত্ৰৰ পৰা আমি আৰম্ভ কৰিম যেটো আমাৰ এনসিইআৰটি বুকত যদি আমি চাও আমি প্ৰথমত যেটো দিয়া আছে পুং জনন তন্ত্ৰৰ বিষয়ে দিয়া আছে তাৰ পৰা আৰম্ভ কৰিম মই এই গোটেইখিনি কথাটো কলো যেহেতু চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে আমি জানিব লাগে চেপ্টাৰটোত আমি কি পঢ়িবলৈ ওলাইছো ঠিক আছে এতিয়া ফাৰ্স্ট যেটো টপিকটো আমাৰ হ'ব আমাৰ লেকচাৰ 1ত ভাষণ 1ত হেতু হ'ব পুং জনন তন্ত্ৰৰ বিষয়ে এতিয়া পুং জনন তন্ত্ৰৰ বিষয়ে আমি অলপ ডিসকাস কৰো এতিয়া যদি আমি চাও আমাৰ এনসিইআরটি বুকত আমাৰ এনসিইআরটি বুকত এই ডায়াগ্ৰাম খিনি দিয়া আছে তোমালোকৰ বুকত দিয়া আছে এটো ডায়াগ্ৰাম আৰু এটো ডায়াগ্ৰাম যেটো আমাৰ পুৰুষ জনন তন্ত্ৰ বা পুং জনন তন্ত্ৰৰ বিষয়ে দিয়া আছে ঠিক আছে তো আমি এই ডায়াগ্ৰামটোৰ বিষয়ে আমি অলপ ডিটেইলছত জানিব লাগিব এতিয়া মই আৰম্ভ কৰো এই পুং জনন তন্ত্ৰৰ পৰা পুং জনন তন্ত্ৰৰ পৰা যদি আমি আৰম্ভ কৰো পুং জনন তন্ত্ৰ এতিয়া তন্ত্ৰ বুলি কলে আমি কি গম পাও তন্ত্ৰ তন্ত্ৰ কিহৰ দ্বাৰা গঠিত হয় অংগ সমষ্টি হয় নাই বিভিন্ন অংগ সমষ্টি যিয়ে এটা নিৰ্দিষ্ট ক্ৰিয়া সম্পন্ন কৰে গোটেই অংগ সমষ্টিক একেলগে আমি কি বুলি কও তন্ত্ৰ বুলি কও তাৰ মানে পুং জনন তন্ত্ৰত পুং জনন অংগ কিছুমান হ'ব যি অংগসমূহে আলটিমেটলি কি আমাৰ জনন ক্ৰিয়াত মানে প্ৰজনন ক্ৰিয়াত কি কৰিব পাৰ্টিসিপেট কৰিব অংশগ্ৰহণ কৰিব হি অংগ সমষ্টিকে আমি কি বুলি কম আমি হে অংগ সমষ্টিকে আমি কি বুলি কম তন্ত্ৰ বুলি কম এতিয়া পুং জনন তন্ত্ৰ এতিয়া যদি তোমালোকে যদি চোৱা পুং জনন তন্ত্ৰত আমি মেইনলি দুই ধৰণৰ অংগৰ বিষয়ে আমি পঢ়িম ইয়াতে দুই ধৰণৰ অংগ কেনেকুৱা কি ধৰণৰ অংগ এটা হল আমাৰ সো আমি যেহেতু তন্ত্ৰৰ কথা কৈছো তন্ত্ৰ আহাৰ লগে লগে কি আহিব অংগ আহিব তো এটা হল প্ৰাথমিক জনন অংগ বা মুখ্য জননাংগ আৰু এক ধৰণৰ হল কি গৌণ জননাংগ ওকে গৌণ জননাংগ আৰু তাৰ লগতে কিছুমান থাকিব কি অতিৰিক্ত গ্ৰন্থি এইবোৰৰ বিষয়ে আমি পঢ়িম ওকে সো প্ৰাথমিক জননাংগ বা মুখ্য জননাংগ কাক কয় অতিৰিক্ত গ্ৰন্থি কি গৌণ জননাংগ কি এই গোটেইখিনি আমি ডিসকাস কৰিম আজিৰ ভিডিঅ'টোত এতিয়া প্ৰাথমিক জননাংগ যেটো হল প্ৰাথমিক জননাংগ হল এনেকুৱা এটা অংগ যি অংগৰ পৰা কি হ'ব জনন কোষৰ উৎপত্তি হ'ব এটা পুৰুষ ব্যক্তিৰ ক্ষেত্ৰত পুং জনন তন্ত্ৰৰ ক্ষেত্ৰত জনন অংগটো কি হল জনন কোষটো কি হ'ব জনন কোষটো কি হ'ব পুং জনন কোষ যাক পুং জনন কোষক আমি কি বুলি কও শুক্ৰাণু বুলিও কও কি বুলি কও শুক্ৰাণু তো পুং জনন কোষ বা শুক্ৰাণুৰ উৎপত্তি বিকাশ যি অংগৰ পৰা হ'ব সেই অংগটোকে আমি কি বুলি কম মুখ্য জননাংগ বা প্ৰাথমিক জনন অংগ বুলি কম ওকে এতিয়া আমি জানো যে মুখ্য পুং জনন কোষ বা শুক্ৰাণুৰ উৎপত্তি কৰ পৰা হয় এইটোৰ পৰা হয় তাৰ নাম কি শুক্ৰাক হয় সেই অংগটোৰ নাম কি শুক্ৰাক হয় তাৰ মানে আমি কি গম পালো যে প্ৰাথমিক জননাংগ বা মুখ্য জননাংগটো কি হল শুক্ৰাক হয় যাক ইংলিছত কি বুলি কয় টেস্টিস বুলি কয়
ঠিক আছে। তাৰ পিছত হল কি গৌণ জননাংগ কাক কব? গৌণ জননাংগবোৰ হল এনেকুৱা জননতন্ত্ৰৰ অংগ যি অংগসমূহে আমাৰ জনন কোষ মানে শুক্ৰাণুৰ উৎপত্তি নকৰিব, কিন্তু ইয়াৰ জমা কৰি ৰখা বা পৰিবহন কৰা বা ইয়াক পুষ্টি আহৰণ কৰা, তো আল্টিমেটলি বিভিন্ন ধৰণৰ জনন ক্ৰিয়াৰ লগত জড়িত থাকিব, কিন্তু জনন কোষৰ উৎপত্তি নকৰে। সেই অংগসমূহক গৌণ জননাংগ বুলি ক'ম। তো গৌণ জননাংগ বুলি ক'লে বহুত কেইটা আছে, যেনেকুৱা আমি ইয়াতে যদি চাওঁ এই ছবিটোত এইটো বৃষণ জাল আছে, শুক্ৰবাহিকা আছে, শুক্ৰাশয়ী খণ্ড আছে, এপিডিডাইমিছ শুক্ৰবাহক আছে। অ'কে, চ' এইবোৰ তো আমি এনেকে লিখিব পাৰো, যেনেকুৱা বৃষণ জাল, বৃষণ জাল, তাৰপিছত শুক্ৰবাহিকা, শুক্ৰবাহিকা, তাৰপিছত আছে কি এপিডিডাইমিছ, এপিডিডাইমিছ, এপিডিডাইমিছ। ওকে, তাৰপিছত আছে কি শুক্ৰবাহক, শুক্ৰবাহক। সো এইবোৰ অংগবোৰক আমি কি বুলি ক'ম? গৌণ জননাংগ বুলি ক'ম। এইবোৰে জনন কোষ মানে শুক্ৰাণুৰ সৃষ্টি নকৰিব, কিন্তু আমাৰ নিষেচন প্ৰক্ৰিয়া হওক বা জনন ক্ৰিয়া হওক ইয়াত কি কৰিব? পাৰ্টিচিপেট কৰিব, অংশগ্ৰহণ কৰিব, শুক্ৰাণুৰ পৰিবহন কৰিব লাগে, জমা কৰিব লাগে, সেই কামবিলাক কৰিব। ওকে, ইয়াৰ বাদে আৰু কি পালো আমি? ইয়াতে অতিৰিক্ত গ্ৰন্থি পালো। অতিৰিক্ত গ্ৰন্থি যিবোৰে কি কৰিব? কিছুমান পদাৰ্থ নিহৰণ কৰিব, জুলীয়া পদাৰ্থ নিহৰণ কৰিব। ইয়াতে আমি তিন ধৰণৰ আমি অতিৰিক্ত গ্ৰন্থি পাওঁ, শুক্ৰস্থলী, প্ৰস্টেট গ্ৰন্থি আৰু কন্দ মূত্ৰপথীয় গ্ৰন্থি। তো ইয়াতে লিখিব পাৰো, এটা হল শুক্ৰস্থলী আৰু এটা হল প্ৰস্টেট গ্ৰন্থি, আৰু এটা মই ইফালে লিখি দিলো কন্দ মূত্ৰ পথীয় গ্ৰন্থি। নামকেইটা মই ডায়েগ্ৰামত মাৰ্ক কৰিছো, শুক্ৰস্থলী, প্ৰস্টেট গ্ৰন্থি আৰু কন্দ মূত্ৰপথীয় গ্ৰন্থি। এই তিনিটাক আমি কি বুলি কওঁ? অতিৰিক্ত গ্ৰন্থি বুলি কওঁ। তো এইখিনি গোটেইখিনি আমি এই ছবিটোৰ দ্বাৰা আমি ডিছকাছ কৰিম। এতিয়া প্ৰথমতে চাওঁ আমাৰ পুং জননতন্ত্ৰৰ প্ৰাথমিক জননাংগ বা মুখ্য জননাংগ, যাক আমি কি বুলি কওঁ? শুক্ৰাশয় বুলি কওঁ। এই শুক্ৰাশয়ৰ বিষয়ে ঠিক আছে, এইখিনি চাগে তোমালোকৰ এইখিনি বস্তু তোমালোকে চাগে বুজি পাইছা। এতিয়া আমি শুক্ৰাশয়ৰ বিষয়ে অলপ ডিছকাছ কৰো। এতিয়া শুক্ৰাশয় পুৰুষ ব্যক্তিৰ উদৰ গহ্বৰ বুলি কয়। উদৰ গহ্বৰৰ নিম্নাংশত এযোৰ কি থাকে? শুক্ৰাশয় থাকে। এতিয়া শুক্ৰাশয় এটা থলিৰ ভিতৰত সোমাই থাকে। সেই থলিটোক আমি কি বুলি কওঁ? সেই এটা শুক্ৰাশয় এটা কি হয়? থলিৰ ভিতৰত, এনেকুৱা থলিৰ ভিতৰত কি হয়? সোমাই থাকে। ঠিক আছে, যাক আমি বৃষণ কোষ বুলি কওঁ। যাক আমি কি বুলি কওঁ? বৃষণ কোষ। ওকে, সো বৃষণ কোষৰ ভিতৰত কি থাকে? শুক্ৰাশয় থাকে। মই ৰাফ এটা ডায়গ্ৰাম মই এটা দি দিওঁ তোমালোকৰ। এইটো ডায়গ্ৰাম চাবা। এতিয়া কি বুলি কলো? যে পুৰুষ ব্যক্তিৰ উদৰ গহ্বৰৰ নিম্নাংশত এযোৰ কি থাকে? শুক্ৰাশয় থাকে। শুক্ৰাশয় এটা থলিৰ ভিতৰত সোমাই থাকে, যাক স্ক্ৰটাম বুলিও কয়। ইংলিছত যদি কওঁ আমি স্ক্ৰটাম বুলি ক'ব পাৰো, বা ইয়াক এটা নাম দিয়া হৈছে বৃষণ কোষ। অসমীয়াত বৃষণ কোষ বুলি কয়। কোষ বুলি ক'লে ই এটা কোষ নহয়, এটা অংগৰ নিচিনা ক'ব পাৰি। এটা থলিৰ নিচিনা থাকে, পাউচ বুলি কয়। থলিৰ ভিতৰত সোমাই থাকে, যাক স্ক্ৰটাম বা বৃষণ কোষ। এই থলিৰ ভিতৰত সোমাই থাকে কি? আমাৰ শুক্ৰাশয়টো। ইয়াৰ ভিতৰত সোমাই থাকে শুক্ৰাশয়, যাক আমি কি বুলি কওঁ? টেষ্টিছ বুলি কওঁ। ঠিক আছে, যাক আমি কি বুলি কম? টেষ্টিছ বুলি কম। তুমি যদি চোৱা, এই বাহিৰৰ এটা আৱৰণ থাকে, বাহিৰৰ এটা আৱৰণ থাকে। এই আৱৰণটো হল কি? বাহিৰত যেটো এটা আৱৰণ থাকে, এই আৱৰণটো হল কি? বৃষণ কোষ, যাৰ ভিতৰত সোমাই থাকে এইটো, যাৰ নাম কি? শুক্ৰাশয়।
ঠিক আছে, বুজি পাইছা? ওকে, এতিয়া এই হুকৰা, এতিয়া বৃষণ কোষ বা স্ক্ৰটামৰ যদি সোধে যে বৃষণ কোষ বা স্ক্ৰটামৰ ক্ৰিয়া কি, কাম কি বা ভূমিকা কি, তেতিয়া আমি লিখিব পাৰিম যে বৃষণ কোষ বা স্ক্ৰটামে কি কৰে, শুক্ৰাশয়ৰ ভিতৰৰ যিটো উষ্ণতাটো কি কৰে, মেইনটেইন কৰি ৰাখে। কেনেকুৱা উষ্ণতা? এতিয়া দেহৰ যিটো পুৰুষ ব্যক্তিৰ দেহৰ যিটো উষ্ণতা থাকে, সেই উষ্ণতাতকৈ 2 পৰা 2.5 ডিগ্ৰী সেলসিয়াছ কম উষ্ণতা বজাই ৰাখে। এতিয়া মই ক'ব পাৰো এনেকে যে আমাৰ দেহৰ এটা উষ্ণতা, যিটো আমাৰ স্থিৰ নৰ্মেল অৱস্থাৰ উষ্ণতা কিমান হয়, 37 ডিগ্ৰী সেলসিয়াছ। ওকে, এতিয়া এই 37 ডিগ্ৰী সেলসিয়াছ যদি হয়, তাতকে 2 to 2.5 ডিগ্ৰী সেলসিয়াছ কম, মানে 34.5 পৰা 35 ডিগ্ৰী সেলসিয়াছ টেম্পাৰেচাৰ উষ্ণতা থাকে ক'ত, শুক্ৰাশয়ৰ ভিতৰত। আৰু এই উষ্ণতাটো বজাই ৰাখে কোনে, এই স্ক্ৰটাম বা বৃষণ কোষে। ঠিক আছে, এইটো হল স্ক্ৰটাম বা বৃষণ কোষৰ এটা ভূমিকা বুলি ক'ব পাৰো। ওকে, তাৰ পিছত যদি আমি চাও, এতিয়া এই বৃষণ কোষৰ ভিতৰত আহিব শুক্ৰাশয়। এতিয়া শুক্ৰাশয়টোক যদি আমি মাজেৰে এনেকে কাটি দিওঁ, ছেদ যদি কৰো, তেতিয়াহ'লে তাৰ ভিতৰৰ যিবিলাক অংশবিলাক আছে, অংশবিলাক দেখা পাম। এতিয়া ভিতৰত আমি এনেকুৱা পিণ্ডৰ নিচিনা, এনেকুৱা খণ্ডৰ নিচিনা, এনেকুৱা খণ্ড 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 পাম। ঠিক আছে, যাক কোৱা হয় এইটো শুক্ৰাশয়ী, যাক আমি কি বুলি কম, শুক্ৰাশয়ী খণ্ড। তুমি চাবা এই এটা একোটা 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 কি আছে, খণ্ড আছে, এনেকুৱা অসংখ্য খণ্ড থাকে। এই খণ্ডবোৰক আমি কি বুলি কম, শুক্ৰাশয়ী খণ্ড বুলি কম। ঠিক আছে, এতিয়া এই শুক্ৰাশয়ী খণ্ডসমূহৰ ভিতৰত এই খণ্ডসমূহৰ ভিতৰত আকৌ কি থাকে, অসংখ্য জালিকা সদৃশ থাকে, এনেকুৱা জালিকাৰ নিচিনা থাকে। ইয়াৰ ভিতৰত এনেকুৱা অসংখ্য জালিকা সদৃশ আমি পাম। সেই জালিকাখিনিক আমি কি বুলি কম, শুক্ৰজনী নলিকা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই জালিকাসমূহক আমি কি বুলি কম, শুক্ৰজনী নলিকা। শুক্ৰজনী নলিকা, ইংলিছত কোৱা হয় সেমিনিফেৰাছ টিউবুল। ঠিক আছে, এই ইয়াৰ ভিতৰত তুমি যদি চোৱা জালিকাৰ নিচিনা আছে, সেই জালিকাবোৰক আমি কি বুলি কম, শুক্ৰজনী নলিকা বা সেমিনিফেৰাছ টিউবুলছ। একচুৱেলি এই শুক্ৰজনী নলিকাৰ ভিতৰতে একচুৱেলি কি হয়, শুক্ৰাণুৰ কি হয়, উৎপত্তি আৰু কি হয়, বিকাশ হয়। ঠিক আছে, এতিয়া ইয়াৰ ভিতৰৰ অংশখিনিক যদিহে আমি শুক্ৰজনী নলিকাক যদি আমি জুম কৰি, মানে তাৰ জুম মানে কেনেকে, আমি যদি শ্লাইড বনাই যদি আমি মাইক্ৰস্কোপত চাওঁ, তেতিয়াহ'লে ইয়াৰ ভিতৰত থকা কোষবোৰ আমি দেখা পাম। সেইখিনি মই নেক্সট ডায়েগ্ৰামত দিম। তাৰ আগতে বাকীখিনি আমি শেষ কৰো। এতিয়া এই যিখিনি কি আছে, শুক্ৰজনী নলিকাবোৰ আছে, এইবিলাক আকৌ কি হয়, ওলাই আহি কি কৰে, জালিকা নিচিনা কি কৰে, জালিকা সদৃশ অংশৰ কি কৰে, সৃষ্টি কৰে, যাক আমি কি বুলি কওঁ, বৃষণ জাল বুলি কওঁ। যাক আমি কি বুলি কওঁ, বৃষণ জাল। ইয়াতে জালিকাৰ নিচিনা সৃষ্টি কৰিব, তাক আমি কি বুলি কম, বৃষণ জাল। ইংলিছত কোৱা হয় ৰেটি টেষ্টিছ। ঠিক আছে, মই তোমালোকৰ ডায়াগ্ৰামটো মই মিলাই দি আছো। মই যেটো বুকৰ ডায়াগ্ৰামতো মই দেখাই আছো, লগতে মই এটা ৰাফ ডায়াগ্ৰামো এটা বনাই দি আছো। ওকে, তাৰ পিছত এই বৃষণ জালসমূহৰ পৰা কিছুমান এনেকুৱা নলীৰ নিচিনা ওলাই আহে। সেই নলীখিনিক আমি কি বুলি কওঁ, শুক্ৰবাহিকা। তো এইবোৰৰ পৰা এনেকুৱা নলীৰ নিচিনা এনেকুৱা ওলাই আহিব। সেই নলীবোৰক আমি কি বুলি কম, শুক্ৰবাহিকা। কি বুলি কম, শুক্ৰবাহিকা বুলি কম। তাৰ পিছত ইয়াতে চোৱা, এই যিখিনি অংশ কইল্ড হৈ এনেকুৱা ঢৌৰ নিচিনা হৈ এটা ডাঠ এটা টিউবৰ নিচিনা, নলীৰ নিচিনা সৃষ্টি কৰিছে, তাক আমি কি বুলি কম, এপিডিডাইমিছ। তাৰমানে এইবিলাকৰ পৰা আহি এইবিলাক লগ লাগি, টিউববোৰ লগ লাগি এনেকে আহি এনেকুৱা সৃষ্টি কৰিছে, তাক আমি কি বুলি কম, এপিডিডাইমিছ। ডাইমিছ বুলি কম। ওকে, আকৌ এপিডিডাইমিছৰ পৰা এনেকুৱা দীঘল এটা নলী হৈছে, সেই নলীটোক য'ৰ শুক্ৰ বাহক হয়, যাক আমি শুক্ৰ বাহক বুলি কওঁ। এনেকুৱা দীঘল এটা নলীৰ সৃষ্টি কৰিব, যাক আমি কি বুলি কম, শুক্ৰ বাহক বুলি কম।
ঠিক আছে তো এনেকুৱা শুক্ৰ বাহক যেতিয়া আহিব শুক্ৰ বাহক আহি ইফালৰ পৰা এটা আহিব ইফালৰ পৰা আহিব আহি কি কৰিব আল্টিমেটলি ইফালে যেটো মূত্ৰনলী আছে মূত্ৰনলীৰ ওচৰা ওচৰি আহি পাব ঠিক আছে তো এতিয়া এই ডায়াগ্ৰামটোত আমি যিখিনি পালো শুক্ৰাশয়ৰ বাদে বাকি যিবোৰ আমি অংশ পালো শুক্ৰাশয়ৰ বাদে বাকি যিখিনি আমি পাইছো যেনেকুৱা আমাৰ বৃখন কোষটো নহয় যেনেকুৱা আমি কি পালো যে বৃখন জাল পালো আমি শুক্ৰ বাহিকা পালো হয় না আমি এপিডিডাইমিস পালো আমি শুক্ৰ বাহক পালো এই গোটেইবোৰে কি কৰে জনন ক্ৰিয়াত অংশগ্ৰহণ কৰে কিন্তু ইয়তে জনন কোষ মানে শুক্ৰাণুৰ উৎপত্তি নকৰে সেই কাৰণে এই গোটেইকেইটা অংশক আমি কি বুলি কম গৌণ জননাংগ বুলি কম অলপ আগতে যেটো মই কৈছিলো তোমালোকৰ এইখিনি হল কি আমাৰ গৌণ জননাংগ আৰু ইফালে যেটো শুক্ৰাশয় আছে শুক্ৰাশয়ৰ ভিতৰত আছে আমাৰ শুক্ৰজনী নলিকা যাৰ ভিতৰত শুক্ৰাণুৰ উৎপত্তি আৰু বিকাশ হয় ইয়াক আমি শুক্ৰাশয়ক আমি কি বুলি কম মুখ্য জননাংগ বা প্ৰাথমিক জননাংগ বুলি কম এতিয়া বুজি পাইছা ক্লিয়াৰ হৈছে ওকে এতিয়া তাৰ পিছত আৰু এটা বস্তু পালো আমি কি অতিৰিক্ত গ্ৰন্থি এতিয়া অতিৰিক্ত গ্ৰন্থি কি হয় তুমি যদি চোৱা এই শুক্ৰবাহককে যেটো শুক্ৰাণুটো কৰিয়াই লৈ আহে শুক্ৰবাহকৰ লগত ইয়াতে ইয়েলো কালাৰৰ এনেকুৱা দুই সাইডে দুটা এজুৰ গ্ৰন্থি দিছে তাক আমি কি বুলি কওঁ শুক্ৰস্থলী তাৰ লগত একফালে এটা গ্ৰন্থি আছে তাক আমি কি বুলি কওঁ প্ৰস্টেট গ্ৰন্থি আৰু একফালে আৰু এটা গ্ৰন্থি আছে তাক আমি কি বুলি কওঁ কন্দ মূত্ৰপথীয় গ্ৰন্থি একচুয়ালি এটো এনেকে আছে এটাই হয় জোড়া নহয় জোড়াটো কি হয় শুক্ৰস্থলীটো জোড়া হয় বাকি প্ৰস্টেট আৰু কন্দ মূত্ৰপথীয় গ্ৰন্থিটো এটা হয় এনেকে ৰাউন্ড হৈ থাকে এতিয়া এই তিনিওটা গ্ৰন্থিয়ে যেটো গ্ৰন্থি বুলি কৈছো তেতিয়া হলে obviously ইহতে কি কৰিব কিছুমান ৰস নিহৰণ কৰিব এতিয়া এই তিনিওটা গ্ৰন্থিয়ে নিহৰণ কৰা ৰসসমূহে শুক্ৰাণুৰ লগত লগ যেতিয়া লাগিব শুক্ৰাণুৰ লগত লগ লাগি এটা কি কৰিব জলীয়া দ্ৰব্যৰ সৃষ্টি কৰিব যাক আমি বীৰ্য বুলি কম ঠিক আছে যাক আমি কি বুলি কওঁ বীৰ্য ইংলিছত সিমেন বুলি কোৱা হয় ঠিক আছে বুজি পাইছা এইখিনি এতিয়া আমি নেক্সট আমি ডিসকাস কৰো যেটো আমাৰ যেটো শুক্ৰাশয় যেটো কৈছিলো যে তাক যদি ছেদ কৰা হয় তেতিয়া হলে আমি এনেকুৱা শুক্ৰজনী নলিকা আমি পাও যে শুক্ৰজনী নলিকাৰ ভিতৰৰ যদি কোষবোৰ চাও কোষবোৰ আমি কেনেকুৱা পাম হেতু কাৰণে আমি কি কৰিম আমাৰ এনসিআরটি বুকত যেটো আমাৰ নেক্সট যেটো ডায়াগ্ৰামটো দিয়া আছে এটো আমাৰ দিয়া আছে শুক্ৰজনী নলিকাৰ ছেদৰ চিত্ৰীয় অংশ এতিয়া শুক্ৰজনী নলিকাৰ যদি আমি ছেদ কৰি আমি যদি মাইক্ৰোস্কোপ আমি অনুবীক্ষণ যন্ত্ৰত যদি আমি চাও তেতিয়া হলে শুক্ৰজনী নলিকাৰ ভিতৰত আমি এনেকুৱা দেখা পাম কোষবোৰ দেখা পাম তো এটো আমি মাইক্ৰোস্কোপৰ এটা ভিউ হয় মাইক্ৰোস্কোপৰ ভিতৰত এইখিনি দেখা গৈছে তো মাইক্ৰোস্কোপৰ ভিতৰত এইখিনি এই গোটেইখিনি দেখা গৈ আছে এতিয়া যদি আমি চাও মাইক্ৰোস্কোপৰ ভিতৰত আমি কি দেখা পাম যে এই কোষসমূহৰ ভিতৰত এনেকুৱা কিছুমান খণ্ডৰ নিচিনা আছে এনেকুৱা খণ্ডৰ নিচিনা আছে এনেকুৱা খণ্ডৰ নিচিনা আছে যি খণ্ডসমূহৰ ভিতৰত দুই ধৰণৰ কোষ থাকে দুই ধৰণৰ কোষ থাকে এটা কোৱা হয় সাৰ্টলি কোষ আৰু এটা কোৱা হয় শুক্ৰাণু জনন কোষ এই খণ্ডসমূহৰ ভিতৰত তুমি যদি চোৱা ইয়াতে আমি দুই ধৰণৰ এনেকুৱা এক ধৰণৰ কোষ পাই আছো আৰু এটো এনেকুৱা এক ধৰণৰ কোষ দিছে তো আমি ইয়াতে ডাইৰেক্টলি ডিস্টিংগুইশ নকৰো আমি কৰিব নোৱাৰো আমি যদি ডায়াগ্ৰাম যদি ৰেন্ডমলি যদি আমি বনাও আমি এনেকে বনাব পাৰো এটো প্ৰপাৰ ডায়াগ্ৰাম নহয় প্ৰপাৰ ডায়াগ্ৰাম এটোৱে হয় যে এই খণ্ডসমূহৰ ভিতৰত আমি দুই ধৰণৰ এটো মই দিলো ইয়েলো কালাৰৰ দ্বাৰা হালধীয়া বৰণৰ দ্বাৰা এটো হল এক ধৰণৰ কোষ আৰু এটা মই ৰেড কালাৰ দি মাৰ্ক কৰি দিলো এটো হল আৰু এক ধৰণৰ কোষ ঠিক আছে বুজি পাইছা দুই ধৰণৰ কোষ আমি পালো এতিয়া মই নামকৰণটো কৈ দিও যে এক ধৰণৰ কোষক আমি কি বুলি কম আমি কম সাৰ্টলি কোষ তো প্ৰথম ছ বা দ্বিতীয় ছ দুয়োটাই লিখে সাৰ্টলি কোষ ওকে আৰু আন এক ধৰণৰ কোষক যেটো ইয়েলো কালাৰ আছে সেই কোষক আমি কি বুলি কম শুক্ৰাণু জনন কোষ বা শুক্ৰ মাতৃ কোষ বুলিও ক'ব পাৰো এতিয়া এই শুক্ৰাণু জনন কোষ যেটো আছে এই কোষবোৰৰ পৰাই বিকাশ হৈ তুমি চাব পাৰা এই এনেকুৱা মানে কি হয় শুক্ৰাণুৰ সৃষ্টি হয় এনেকুৱা মানে কি হৈ আছে শুক্ৰাণুৰ উৎপত্তি হয় মানে শুক্ৰাণু জনন কোষবোৰে লাহে লাহে বিভাজন হয় বিকাশ হৈয়ে ইয়াৰ পৰা কি হয় শুক্ৰাণুৰ উৎপত্তি হয়
ওকে আৰু সাৰ্টলি কোষ ই কি কৰে এটা সাৰ্টলি কোষে কি কৰিব যেটো শুক্ৰাণু জনন কোষ আছে এই শুক্ৰাণু জনন কোষ সমূহৰ প্ৰয়োজন সাপেক্ষে কি কৰিব পুষ্টিৰ যোগান ধৰিব পুষ্টিৰ যোগান ধৰিব পুষ্টি মানে কি খাদ্য হ্যাঁ খাদ্য যেহেতু কোষ যেহেতু বাছি থাকিব লাগে কি লাগিব খাদ্য লাগিব যে সেই খাদ্যটোৰ যোগান ধৰিব কোনে সাৰ্টলি কোষে কাক যোগান ধৰিব শুক্ৰাণু জনন কোষ জোৰ পৰা কি হ'ব শুক্ৰাণুৰ উৎপত্তি হ'ব এতিয়া আৰু এইখিনি মই চেম্বাৰখিনি বনালো এটা বাহিৰৰ যিখিনি অংশ আছে যেটো আমি ফালে আমাৰ বুকত ৰেড কালাৰৰ দ্বাৰা বনোৱা আছে এই বাহিৰৰ অংশখিনিক আমি কি বুলি কম ইয়াক আমি কম ইন্টাৰষ্টিচিয়াল সেল বা অন্তৰ্বৰ্তী স্থান বুলি কোৱা হয় ইয়াক আমি কি বুলি কম অন্তৰ্বৰ্তী স্থান মানে বাহিৰৰ এইখিনি অংশখিনিক আমি কি বুলি কম অন্তৰ্বৰ্তী স্থান বুলি কম ঠিক আছে এতিয়া এই অন্তৰ্বৰ্তী স্থানত এই বাহিৰৰ এইখিনি অংশত ইয়াতে আকৌ এক ধৰণৰ কোষ থাকে সেই কোষটোক নাম কি লেডি কোষ ইয়াৰ ভিতৰত এক ধৰণৰ কোষ থাকে সেই কোষক আমি কি বুলি কওঁ লেডি কোষ মানে মই ইয়াতে মই এক ধৰণৰ কোষ এটা বনাব পাৰো অলপ কনফিউজন হ'ব পাৰে এটো মই মুছি দিও মই কালাৰটো বেলেগ ইউজ কৰি আছো ইয়াতে এক ধৰণৰ কোষ হ'ব পাৰে এক ধৰণৰ কোষ হ'ব পাৰে ওকে এতিয়া এই কোষ বিলাকক আমি কি বুলি কম লেডি কোষ এই কোষসমূহক কি বুলি কম আমি লেডি কোষ এতিয়া লেডি কোষৰ কাম কি এই কোষৰ ভূমিকা আছে এই কোষে কি কৰিব এন্ড্ৰোজেন নামৰ কি কৰিব হৰমন নিহৰণ কৰিব এন্ড্ৰোজেন ইজ এ গ্ৰুপ অফ হৰমনৰ সমষ্টি হয় এই হৰমনসমূহ নিহৰণ কৰিব কোনে লেডি কোষে আৰু এন্ড্ৰোজেন হৰমনৰ ভূমিকা কি এটো তোমালোকে ফাৰ্স্ট ইয়াৰত তোমালোকে পাইছা হা ৰাসায়নিক সমন্বয় আৰু একীকৰণ চেপ্টাৰটোত এন্ড্ৰোজেন হৰমনৰ ভূমিকা হল যে পুৰুষ ব্যক্তিৰ ক্ষেত্ৰত যিবোৰ গৌণ যৌন চৰিত্ৰ আছে সেই গৌণ যৌন চৰিত্ৰসমূহ নিৰ্ধাৰণ কৰে এই এন্ড্ৰোজেন হৰমনে বা বিকাশ নিৰ্ধাৰণ কৰাত সহায় কৰে এন্ড্ৰোজেন হৰমনে যেটো কোৰ পৰা নিহৰণ হয় লেডি কোষৰ পৰা লেডি কোষ ক'ত আছে আমাৰ কি আছিল শুক্ৰজনী নলিকাৰ ভিতৰৰ কোৰ অন্তৰ্বৰ্তী স্থানত সেই কাৰণে অন্তৰ্বৰ্তী স্থানত থকা এই লেডি কোষক অন্তৰ্বৰ্তী কোষ বুলিও কোৱা হয় কেতিয়াবা কোনো আমি বুকত দেখা পাওঁ ইয়াক আমি অন্তৰ্বৰ্তী কোষ বুলিও কম ঠিক আছে অন্তৰ্বৰ্তী কোষ বা লেডি কোষ যি এন্ড্ৰোজেন হৰমন নিহৰণ কৰে আৰু এইখিনি বস্তুয়ে আমাৰ দিয়া আছে এটো ডায়াগ্ৰামৰ দ্বাৰা যেটো ডায়াগ্ৰাম আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট তোমালোকে এই ডায়াগ্ৰামটো প্ৰেক্টিস কৰিব লাগিব তুমি যদি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন যদি চোৱা প্ৰায় বহুত বাৰ এই ডায়াগ্ৰামটো আঁকিব আহিছিলে তো তেতিয়া আমি এই ডায়াগ্ৰামটো ড্ৰ কৰিব লাগিব ওকে তো এইখিনি আছিল আমাৰ শুক্ৰজনী নলিকাৰ সেট মানে শুক্ৰজনী নলিকাৰ ভিতৰৰ কোষসমূহৰ বিষয়ে আই থিংক তোমালোকে বুজি পাইছা এইখিনি ক্লিয়াৰ হৈছে আৰু তাৰ আগৰ যেটো আমাৰ ডায়াগ্ৰাম আছিল ইয়াতে আমি পুং জনন তন্ত্ৰৰ বিষয়ে আমি জানিলো যত আমি বিভিন্ন অংগসমূহৰ বিষয়ে আৰু তাৰ গ্ৰন্থিসমূহৰ যেটো ভূমিকা আছে এই ভূমিকাৰ বিষয়ে আমি জানিলো ওকে ইয়াতে আৰু এটা বস্তু মই এটা এড কৰি দিব বিচাৰিছো যে আমাৰ কেতিয়াবা কোৱেশ্চন এটা আহে আমাৰ বোৰ্ড এক্সামত যে সক্ৰিয় জীবদ্ৰব্য কি বুলি আহে যাক ইংলিছত কোৱা হয় সেমিনেল প্লাজমা হ্যাঁ তো এটো কি বুলি আহে তো ইয়াৰ এনসাৰটো কি হ'ব যে যিবোৰ পুং জনন তন্ত্ৰৰ ক্ষেত্ৰত যিবোৰ অতিৰিক্ত গ্ৰন্থি আছে মানে শুক্ৰস্থলী প্ৰস্টেট গ্ৰন্থি কন্দ মূত্ৰপথীয় গ্ৰন্থি এই তিনিওটা গ্ৰন্থিৰ পৰা নিহৰণ হোৱা ৰসসমূহক একেলগে কি বুলি কওঁ সক্ৰিয় জীবদ্ৰব্য বুলি কওঁ আকৌ মই অলপ আগতে বীৰ্যৰ কথা মই কৈছিলো বীৰ্য যাক ইংলিছত কি বুলি কয় সিমেন বুলি কয় তো বীৰ্যটো কি আছিল এই সক্ৰিয় জীবদ্ৰব্য মানে শুক্ৰস্থলী প্ৰস্টেট গ্ৰন্থি আৰু কন্দ মূত্ৰপথীয় গ্ৰন্থি তিনিটাৰ পৰা নিহৰণ হোৱা ৰস আৰু লগতে শুক্ৰাশয়ৰ পৰা শুক্ৰাণু যে আহিব সেই শুক্ৰাণু যেতিয়া মিক্স হ'ব তেতিয়া গোটেইখিনিক একেলগে আমি কি বুলি কম বীৰ্য বা সিমেন বুলি কম ঠিক আছে তো এইখিনি আছিল আজিৰ ভাষণ বা আজি লেকচাৰটোৰ যত আমি ডিসকাস কৰিলো মেইনলি পুং জনন তন্ত্ৰৰ বিষয়ে আৰু নেক্সট যেটো আমাৰ লেকচাৰত আমি ডিসকাস কৰিম
সৃজনন তন্ত্ৰৰ বিষয়ে হোপফুলি তোমালোকে বুজি পাইছা আমাৰ ভিডিঅ'টোৰ যদি তোমালোকে ৰেগুলাৰ চাই থাকা ৰেগুলাৰ তোমালোকে আপডেট পাই থাকিবা আমি টপিক ৱাইজ চিৰিয়েলি এটাৰ পিছত আনটা টপিক লৈ গৈ থাকিম ওকে আৰু যদি কিবা তোমালোকৰ সংকোচ থাকে ডাউট থাকে নিশ্চয় আমাক জনাবা আমাক কমেন্ট কৰি জনাবা আৰু কমেন্টত তোমালোকে লিখিবা মই নিশ্চয় সেইখিনি বস্তু ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তোমালোকৰ লগত জড়িত হোৱাৰ কাৰণে চেষ্টা কৰিম সদায় আমাৰ লগত জড়িত থাকিবা আমিও তোমালোকৰ লগত জড়িত আছো থ্যাংক ইউ আজিৰ কাৰণে এইখিনিয়ে